পলচি মানে পেৰালাইচিছ। বেলছ বুলি এইকাৰণে কোৱা হয়, এজন প্ৰথম ৰোগী যেতিয়া আমাক ডেছক্ৰিপশ্যন কৰা হৈছিলে, বেলছ নামৰ এজন বিশেষজ্ঞই তেখেতে এইটো কৈছিলে যে এইটো এটা পাৰ্টিকুলাৰ ধৰণৰ ৰোগ, যিটো আমাৰ ব্ৰেইনৰ পৰা কিছুমান নাৰ্ভ তললৈ নামি যায়, ৰাজহাড় ফাললৈ যায়। ব্ৰেইন আৰু ৰাজহাড়ৰ মাজৰ অংশটোক আমি ব্ৰেইন ষ্টেম বুলি কওঁ। আমাৰ এই ব্ৰেইনৰ তলৰ অংশটো বা ব্ৰেইন ষ্টেমত আমাৰ প্ৰায় 12 যোৰা নাৰ্ভ থাকে, 12 যোৰ, তাৰমানে 12ডাল ক্ৰেনিয়েল নাৰ্ভ থাকে। এই দুফালে দুডালকৈ থাকে, প্ৰত্যেকডাল নাৰ্ভৰে নাম বেলেগ বেলেগ। এই 7 নম্বৰ যিডাল নাৰ্ভ সেইডালক আমি কওঁ যে ফেচিয়েল নাৰ্ভ বুলি কোৱা হয়। এই ফেচিয়েল নাৰ্ভডালৰ কাম হ'ল কি, আমাৰ মুখৰ ভাগৰ যিখিনি মাচলছ থাকে, এতিয়া মই কথা পাতি আছো, মোৰ মুখখন লৰচৰ কৰি আছে, মোৰ হাঁহিছো বা মই এই ধৰণে মানে হুইচেল বজাম বা মুখৰ মোৰ যি অংগী ভংগী খিনি হয়, এই মুখৰ অংগী ভংগী মুখৰ মাচলখিনিক এই ফেচিয়েল নাৰ্ভডালে ছাপ্লাই কৰে। এই ফেচিয়েল নাৰ্ভ দুফালে দুডাল থাকে। এডাল ফেচিয়েল নাৰ্ভে মোৰ মুখখনৰ সম্পূৰ্ণ এভাগ মূৰৰ ওপৰ অংশলৈকে সম্পূৰ্ণৰূপে ছাপ্লাই কৰে। এই বেলছ পলচিটোত কি হয়, এডাল ফেচিয়েল নাৰ্ভ, আমাৰ ফেচিয়েল নাৰ্ভডাল ব্ৰেইনৰ পৰা ওলাই অহা, ব্ৰেইনৰ যিটো আমি বোন বুলি কওঁ, সেই বোনৰ ভিতৰেদি ওলাই অহাটোক ফেচিয়েল কেনেল বুলি কয়। এডাল টানেলৰ নিচিনা থাকে, টানেলৰ মাজেদি ওলাই অহা অংশটোত কেতিয়াবা কিছুমান ভাইৰেল ইনফেকশ্যন হৈ পেলাই ফেচিয়েল নাৰ্ভডাল ফুলি যায়, যিটোক আমি ইনফ্লেমেশ্যন হোৱা বুলি কওঁ। এই ফুলি গ'লে মানে ফেচিয়েল নাৰ্ভডালৰ যেনেকে এডাল ইলেক্ট্ৰিকৰ তাঁৰ যদি ওপৰৰ ইনচুলেটৰ নাইকিয়া হৈ যায়, বা কেতিয়াবা যদি এটা জইণ্ট থাকে, জইণ্টটো যদি ঢিলা হৈ যায়, তেতিয়া স্পাৰ্ক কৰা নিচিনা কথা হয়। এই ফেচিয়েল নাৰ্ভডালৰ ওপৰৰ ইনচুলেশ্যন বা ফেচিয়েল নাৰ্ভডালৰ কণ্ডাকশ্যনটো কমি গ'লে মানুহজনৰ বা ৰোগীজনৰ কি হয়, মুখখনৰ এটা অংশ সম্পূৰ্ণকে এটা চাইডটো পেৰালাইচিছ হৈ যায়। ফলত কি হয়, চকুটো ডুব খাই যায়, এটা চকু মুদি যোৱা নিচিনা হ'ব। মুখেৰে যেতিয়া কথা ক'ব বা হাঁহিব, এটা চাইডটো মুখখন লৰচৰ নকৰে, এটা চাইড বেকা হৈ যাব। যিটো চাইড টানি নিব সেইটো চাইড নৰ্মেল, যিটো চাইড বেকা নহয়, লৰচৰ নহয়, সেই চাইডটোক বেলছ পলচি হোৱা বুলি কোৱা হয়। এই বেলছ পলচি হলে কি হয়, চকুৰ আমি এইটো মানে আইলিড বুলি কওঁ, তলৰ আইলিডটোত যিটো মানে এই পাইপডালৰ ফুটাটো থাকে, এই ফুটাটো বাহিৰ ফালে খোল খাই যায়, বাহিৰ ফালে বেকা হৈ যায়, ফলত চকু পানীখিনি ড্ৰেইন নহয়। গতিকে ৰোগীজনৰ চকুৰ পানীখিনি মুখৰ সন্মুখৰ ফালে বৈ আহি থাকে, আৰু নাকৰ ফালে, সেই চাইডৰ ফালৰ পৰা নাকৰ ফালে পানীখিনি যাব নোৱাৰা হয়। আৰু কথা বতৰা তেওঁ যেতিয়া কওঁতে তেওঁ মাতটো অলপমান লেবা হোৱা নিচিনা, কথাখিনি অস্পষ্ট হয়তো হ'ব পাৰে, কাৰণ মুখখনৰ এটা চাইডটো মানে মুভমেণ্ট নহয়, বেকা হৈ যাব। তেনেকে তেখেতক যদি আমি জুই ফুৱাবলৈ দিওঁ বা মমবাতি এডাল জ্বলাই পেলাই ফু মাৰিবলৈ দিম, তেখেতে ফু মাৰিব নোৱাৰিব, হুইচেল বজাব নোৱাৰিব, মুখখন ফুলাব নোৱাৰিব। এই ধৰণৰ অসুবিধাখিনি দেখা পোৱা যায়। যিহেতু এইটো এটা ভাইৰেল ইনফেকশ্যন হৈ পেলাই নাৰ্ভৰ ট্ৰাংক বুলি কোৱা হয়, নাৰ্ভডাল ওলাই অহাৰ পিছত হাড়ৰ মাজৰ টানেলটোত নাৰ্ভডাল ফুলি যায়। যেতিয়ালৈকে নাৰ্ভডাল ফুলি যোৱা প্ৰচেছটো ভাল হৈ নাযায়, তেতিয়ালৈকে নাৰ্ভডালৰ ৰিকভাৰী নহয়। গতিকে আমি কি কৰোঁ, আমি নাৰ্ভডালক ডাইৰেক্টলি চিকিৎসা বহুত বেছি কৰিব নোৱাৰোঁ। কিছুমান তেনেকুৱা নাৰ্ভৰ কাৰণে ছাপৰ্টিভ ঔষধ পাতি থাকে, ভিটামিন জাতীয় থাকে, সেইখিনি আমি দিওঁ। বাকী কিন্তু আমি মুখমণ্ডলৰ যিটো চাইডটো আমাৰ পেৰালাইচিছ হৈ থাকে, সেই চাইডটো মুখৰ অংশখিনি আমি কওঁ যে আপুনি কপালখন কুচাই দিয়ক। তেখেতে কপালখন কুচাবলৈ চেষ্টা কৰোঁতে এটা চাইডটো ওপৰলৈ দাং নাখায়, এটা চাইড দাং খাব। তেখেতক শিকাব লাগিব যে আপুনি কপালখন এনেকে ভুৰটো কুচাই দিয়ক। তেখেতে এনেকে যদি এক্সাৰচাইজ ওপৰলৈ কৰি থাকে, তেতিয়া কপালৰ এই চাইডৰ পাৱাৰটো লাহে লাহে আহিবলৈ আৰম্ভ কৰিব। চকুকেইটা তেনেকে জোৰকে বন্ধ কৰিবলৈ আমি ক'ব পাৰোঁ, প্ৰথমতে নোৱাৰিব, লাহে লাহে যদি এইটো অভ্যাস কৰি গৈ থাকে, এইবিলাক হ'ল ফেচিয়েল মাচুলৰ ফিজিঅ'থেৰাপি। তেনেকে দাঁত দেখুৱাবলৈ যদি আমি কওঁ, তেখেতৰ কৰিবলৈ দিলে মুখখন এটা চাইডে বেকা হৈ থাকিব, কিন্তু তেখেতে যদি একেৰাহে কৰি গৈ থাকে, লাহে লাহে তেখেতৰ কি হ'ব, এই মাচুলখিনিৰ পাৱাৰটো লাহে লাহে ঘূৰি আহিব। হুইচেল বজাবলৈ দিয়া নিচিনাকৈ যদি আমি ফু কৰিবলৈ দিওঁ, তেতিয়া প্ৰথমতে নোৱাৰিব, কিন্তু লাহে লাহে যদি আমি তেখেতক অভ্যাস কৰিবলৈ কওঁ, লাহে লাহে মুখৰ ভিতৰৰ মাচুলখিনি লাহে লাহে মাচুল পাৱাৰটো আহি থাকিব। আমি হাতেৰেও কিছুমান এক্সাৰচাইজ আমি কৰোৱাব পাৰোঁ, যি চাইডটো দুৰ্বল হয় সেই চাইডটো, আৰু তেখেতক অঙি ভংগীবিলাক বেছিকে কৰিবলৈ আমি ক'ব পাৰোঁ। তেখেতক আমি কিবা এখন বাতৰি কাগজ বা যিকোনো এটা যিকোনো ধৰণৰ অলপমান শব্দ কৰি তেখেতক পঢ়িবলৈ দিব পাৰোঁ, যাতে আমাৰ মুখৰ মাংসপেশীবিলাকে এক্সাৰচাইজ কৰিব লগা হয়। পঢ়া শুনা কৰি থাকোঁতে ফু মাৰিবলৈ দিব পৰা যায়। মুখৰ মাচুলৰ এক্সাৰচাইজখিনি যদি আমি ৰেগুলাৰলি কৰি থাকিবলৈ দিওঁ, লগত আমি কিছুমান ঔষধ পাতি দিয়া হয়, সেইখিনি দিলে লাহে 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 অসুখটো ভালৰ ফালে আহি যায়। বেলছ পলচিটো সাধাৰণতে চিৰিয়াছ নহয়, খালি ইয়াত কেইটামান কমপ্লিকেশ্যনৰ কথা থাকিব। এটা হ'ল চকুটো যেতিয়া
যদি তেখেতে চকুটো বন্ধ কৰিব নোৱাৰে, চকুটো যদি খোল খাই থাকে, জোৰকে চকু বন্ধ কৰিলে এটা চাইড যদি খোলা হৈ থাকে, তাত কেতিয়াবা যিকোনো ধূলি বা যিকোনো ধৰণৰ আহি বা আনকি কেতিয়াবা ইনচেক্ট যেনেকে ধৰক মাখি বা কিবা কিবি আহি পেলাই চকুটোত ইনজুৰি কৰিব পাৰে। চকুটোত যাতে ইনজুৰি নহয় তাৰ কাৰণে চকুত এখন তেখেতে যিকোনো ছানগ্লাছ বা যিকোনো ব্যৱহাৰ কৰি ৰাখিব পাৰে, বা ৰোগী যদি টোপনি যায়, যদি চকুটো খোলা হৈ থাকে, তেখেতে আঁঠুৱাৰ ভিতৰত শুব পাৰে, যাতে চকুটো ৰাতি যদি খোলা থাকে তেখেতৰ চকুৰ সন্মুখ ভাগৰ যিটো কৰ্ণিয়া বুলি আমি কওঁ, কৰ্ণিয়াখনত যাতে ইনজুৰি নহয়। আৰু কেতিয়াবা চকুৰ চিকিৎসকৰ লগতো পৰামৰ্শ কৰিব লগা হয়। চকুটো যদি বন্ধ নহয় সোনকালে, বেছি দীঘলীয়াকে যদি চিকিৎসা দিব লগা হয়, কেতিয়াবা চকুৰ চিকিৎসকে তেখেতৰ চকুৰ মানে যি বাহিৰৰ চকুৰ বাদুকেইটা থাকে, সেইকেইটা বাহিৰ ফালৰ পৰা অকমান দুটামান চিলাই মাৰি পেলাই চকুৰ সন্মুখৰ খোল খাই থকা ভাগটো অলপ সৰু কৰি দিয়ে, যাতে চকুটো বন্ধ আধা বন্ধ হৈ থাকিব পাৰে আৰু চকুৰ সন্মুখ ভাগ কৰ্ণিয়াখনত ইনজুৰি নহয়। গতিকে চকুৰ চিকিৎসকৰ পৰামৰ্শটো আমাক দৰকাৰ হয় চকুৰ কৰ্ণিয়া ইনজুৰি নহবৰ কাৰণে। তাৰ বাহিৰে বাকীখিনি সচৰাচৰ ফিজিঅথেৰাপি কৰিলে এই ৰোগটো সাধাৰণতে নিৰাময় কৰিব পাৰি। চকুৰ কৰ্ণিয়াৰ ইনজুৰিৰ বাহিৰে অন্যান্যখিনি খুব বেছি চিৰিয়াছ নহয়, সাধাৰণতে ভয় খাব নালাগে। এই ৰোগটো প্ৰিভেন্ট কৰাটো বৰ সহজ নহয়। এতিয়া যিহেতু আমি কলো যে এইটো নিৰ্দিষ্ট কিছুমান ভাইৰাছজনিত ৰোগৰ ইনফেকশ্যন হোৱাৰ পাছত এই নাৰ্ভডাল ফেচিয়েল কেনেলত ফুলি গৈ পেলাই ইনফ্লেমেশ্যন হৈ পেলাই এই ৰোগটো হয়। গতিকে ভাইৰেল ইনফেকশ্যন বিলাক নোহোৱা কৰিবৰ কাৰণে সাধাৰণতে ইমান সহজো নহয়। এতিয়া কিছুমান ভাইৰাছ আহে, কাহ মাৰিলে, যেনেকে কভিড ভাইৰাছ আহিছিলে, আমি মানুহৰ সংস্পৰ্শলৈ আহিলেই কাহ মাৰিলে, হাঁচি মাৰিলে, বা আমি মানুহজনৰ হাতত ভাইৰাছবোৰ লাগি থাকে, সেই ভাইৰাছে দৰ্জাখনৰ হেণ্ডেলডাল চুলে, অন্য মানুহজনে সেইখন চুলে, তেখেতৰ হাতখন আকৌ গৈ মুখত লাগিলে, এই ধৰণে ভাইৰেল সংক্ৰমণ, ভাইৰাছ বিলাকৰ সংক্ৰমণ হয়। ৰেস্পিৰেটৰী ভাইৰাছ বিলাক সাধাৰণতে মানে বতাহৰ পৰাই মানে উশাহ নিশাহত ভিতৰলৈ গুচি যায়। এনেধৰণে কিছুমান ভাইৰাছ বেলেগ বেলেগ ৰুটেদি আমাৰ শৰীৰত সোমাব পাৰে। গতিকে যদি ভাইৰাছ কিছুমান এনেকুৱা হয় যে বতাহেদি বিয়পে, গতিকে মাস্ক পিন্ধাটো জৰুৰী। কিন্তু আমি এই ধৰণৰ ফেচিয়েল পলিচি কৰিব পৰা ভাইৰাছ কেইটাক খাটাং ধৰণে আমি ক'ব নোৱাৰো যে কোনফালেদি সোমাব ভিতৰলৈ। গতিকে যিকোনো ৰোগৰ পৰা হাত সাৰিবৰ কাৰণে সাধাৰণতে চাফ চিকুণতাটো আটাইতকৈ ডাঙৰ প্ৰয়োজন। হাত ভালকে চাফা কৰিব লাগে, মুখখনো চাফা কৰিব লাগে, আমি সচৰাচৰ বেছি মানুহৰ মাজত থাকিব নালাগে, আৰু মাস্ক পিন্ধাটো যিহেতু আমি ইতিমধ্যে কভিডৰ পৰা আমি শিকিলোৱে, এতিয়াও আমি পৰাপক্ষত ধূলিৰ পৰা বাচিবৰ কাৰণেও আমি মাস্কখন পিন্ধি থকা ভাল। বেছি মানুহৰ সমাগম ঠাইলৈ গ'লে আমি মাস্ক এখন পিন্ধি যোৱাটো নিজৰ কাৰণে ভাল। এইখিনি কৰিলে হয়তো আমাৰ বিভিন্ন ভাইৰাছ বিলাকৰ সংক্ৰমণ আমাৰ ৰাইজৰ মাজত কমি যাব, আৰু তেতিয়াই আমি এই ধৰণৰ ৰোগো কিছু পৰিমাণে হ'লেও আমি কমাব পাৰিম।